माता की भारत माता की भारत माता की धन्यवाद মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু তেখেতৰ নাম আছে ধনজ কুমাৰ নাথ নমস্কাৰ সকলোকে আজি 17 ডিসেম্বৰ 2024 অৰ্থাৎ মঙ্গলবাৰ পুহ মাহৰ 1 তাৰিখ দ্বিতীয় তিথি মই বৰ্তমান উপস্থিত আছো শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন বিলাসীপাৰা আজি এই পবিত্ৰ দিনত নিকেতনৰ প্ৰধান আচাৰ্যৰ লগতে ভাইটি জিতুৱে মোক আমন্ত্ৰণ কৰি আনি যথেষ্ট সন্মান কৰাৰ লগতে যি বন্তি প্ৰজ্বলন কৰাৰ সুবিধা কৰি দিলে তাৰ কাৰণে মই প্ৰধান আচাৰ্যৰ লগতে নিকেতন কৰ্তৃপক্ষক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই জনাব বিচাৰিছো শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন পৃথিৱীত এনেকুৱা এখন শিক্ষা অনুষ্ঠান যত সৰস্বতী বন্দনা গোৱা হয় যত ভাৰত মাতাক পূজা হয় আৰু এনেকুৱা এখন পবিত্ৰ শিক্ষা অনুষ্ঠানৰ আজি মই ভিডিঅ' বনাবলৈ পাই সঁচাকৈ নথে আনন্দিত হৈছোঁ আৰু মই ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিছোঁ ধন্যবাদ মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি আৰু যেহেতু একেটা সময়তে চাৰিটাকৈ স্তৰত প্ৰাৰ্থনা কৰিবলগীয়া হৈছে কাৰণ ইয়াতে more than 1000 ষ্টুডেণ্ট বৰ্তমানলৈকে তো এনেকৈ আমি ওৱানৰ পৰা অষ্টম শ্ৰেণীলৈকে যি প্ৰাৰ্থনা হৈ গ'ল আৰু এতিয়া আহি আছোঁ আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ক্লাছত সোমাই আহিলোঁ আৰু এনেকৈ দেখুৱাইছোঁ মই নমস্কাৰ প্ৰধান আচাৰ্যই ষ্টুডেণ্টখিনিৰ সন্মুখত ধুনীয়াকৈ মোক চিনাকি কৰাই দিছে আৰু যিহেতু দুই এষাৰ কোৱাৰ কাৰণে সুবিধা দিছে আৰু ময়ো ষ্টুডেণ্টখিনিক একচুৱেলি বৰ্তমান সময়ত আমাৰ মোবাইলৰ যি ব্যৱহাৰ এই মোবাইলৰ ব্যৱহাৰে কিমানখিনি ক্ষতি কৰিছে তাকে লৈ কিছু কথা ক'লোঁ আৰু যিহেতু এখেতসকল হায়াৰ ছেকেণ্ডেৰী হয় হায়াৰ ছেকেণ্ডেৰী জীৱনৰ টাৰ্ণিং পইণ্ট কাৰণ এই হায়াৰ ছেকেণ্ডেৰীৰ পিছতেই কিছুমানে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব বা আন যোনে যি লাইনত যাব এইটো এটা টাৰ্ণিং পইণ্ট হয় এই কথাই ক'লোঁ গতিকে শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু মংগল কামনা কৰি মই ক'বলগীয়াখিনি সামৰিছোঁ আৰু দুইজনৰ মন্তব্য লৈছোঁ মই দেখুৱাই আছোঁ এবাৰ মই দুইজনৰ পৰা জানিব বিচাৰিম কি নাম ভণ্টি তোমাৰ ইয়ামিনা ইয়াসমিন ক'ত ঘৰ কৃষ্ণনগৰ হয় নেকি ফাৰ্ষ্ট ইয়াৰ হয় আচ্ছা আচ্ছা কেনেকুৱা লাগিছে নিকেতনত বহুত ভাল লাগিছে হয় না পড়াশোনাবিলাক ঠিকে চলি আছে তো চলি আছে হয় নেকি আৰু এনেকৈ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ লগত মই বহুখিনি কথাই পাতিলোঁ আৰু সকলোৰে এটাই কথা যে নিকেতনত অধ্যয়ন কৰি সঁচাকৈ বহুতেই ভাল লাগে আৰু এইখিনি কথা শুনি মোৰো বহুতেই ভাল লাগিল আৰু এনেকৈ মই দেখুৱাইছোঁ সঁচাকৈ আজিৰ দিনটো এক চিৰ স্মৰণীয় হৈ ৰ'ব শংকৰদেৱ শিশু বিদ্যা নিকেতন বিলাসীপাৰাত মই আজি যিখিনি ঘূৰিলোঁ ফুৰিলোঁ খুবেই ভাল লাগিল আৰু এনেকৈ মই পৰৱৰ্তী বাকীখিনি দেখুৱাই আছোঁ বহুতেই ভাল লাগিল এতিয়া মই নিশ্চয় যাম আৰু বাকীখিনি ঠিক আছে আচ্ছা নমস্কাৰ দেই নমস্কাৰ ঠিক আছে अच्छा नमस्कार कौन घर गोसाईगांव अच्छा ओ आप तो हिंदी में बोलना पड़ेगा ना आपके साथ अच्छा नाम क्या सिमरन गुप्ता सिमरन गुप्ता गुप्ता अच्छा अपना घर शापुरग्राम की ना मनीषा दत्त अच्छा अपना कौन सा डिपार्टमेंट इंग्लिश इंग्लिश ओ বাইদেউ কৰ ঘৰ মোৰ ঘৰ ডিব্ৰুগড় মৰাণত হয় নেকি আপুনি বিলাসীপাৰাত মই যোৱা মাহৰ 12 তাৰিখে আহি জয়েন কৰিছোঁ অসমীয়া আৰু সংস্কৃত বিভাগত হয় নেকি বহুতে ভাল লাগিল বাইদেউৰ নামটো জনাব মোৰ নাম দীপিকা দেউৰী আৰু এনেকৈ বহুতো ঘূৰিছোঁ এই ফটোবিলাক লগা আছে কিন্তু এইবিলাক মানে বহুত মেমৰি আচ্ছা 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 বহুতে ভাল কথা আৰু আচ্ছা আমি ইফালে আহিবা এই নামি যাম হয় আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ প্ৰধান আচাৰ্য মহোদয় কাৰণ বহুখিনি সময় দিছে আজি আচ্ছা আপুনি 95ৰ পৰা আছে 95ৰ পৰা আচ্ছা 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 টিচাৰ্ছ কমন ৰুম আচ্ছা বাইদেউ নমস্কাৰ দেই আজি গোটেইখিনি দেখুৱাই আছোঁ আপোনাৰ নিকেতনৰ খুবেই ভাল লাগিছে ষ্টুডেণ্টখিনি ইমান ধুনীয়াকৈ কথা পাতিছে হা ঠিক আছে আচ্ছা নমস্কাৰ হয় খেলপথাৰখন দেখুৱাইছোঁ ধুনীয়া খেলপথাৰ কাৰণ ইয়াতে যিহেতু স্কুল এখনৰ হ'লে খেলপথাৰটো বহুত প্ৰয়োজন কাৰণ খেলা ধূলা এইটো এটা শিক্ষাৰ অংগ হয় এইবাৰ মই লেবৰেটৰী দেখুৱাব বিচাৰিম মানে নাগাৰ্জুন ৰসায়ন বিজ্ঞান পৰীক্ষাগাৰ কেমেষ্ট্ৰি লেবৰেটৰী কাৰণ যেহেতু সায়েন্স ষ্ট্ৰীমটো ৰখা হৈছে আচাৰ্য সায়েন্স ষ্ট্ৰীমটো এইবাৰৰ পৰা ষ্টাৰ্ট হয় নেকি আপোনালোকে মই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বিলাসীপাৰাত হায়াৰ ছেকেণ্ডেৰী কাৰণে সায়েন্স ষ্ট্ৰীমটো খোলা হ'ল নতুনকৈ আৰু ধুনীয়াকৈ কেমেষ্ট্ৰি লেবৰেটৰী দেখুৱাইছোঁ মই আপোনালোকে হায়াৰ ছেকেণ্ডেৰী আৰ্টছ ছায়েন্স লগতে
প্ৰাথমিক শিক্ষা লগতে 1ৰ পৰা মানে 10মলৈকে গোটেইখিনি শিক্ষা ইয়াতে হায়াৰ ছেকেণ্ডেৰী অবধি ইয়াতে লাভ কৰিব পাৰিব বহুতে ভাল লাগিছে বহুতেই টিচাৰ্ছ কমন ৰুম হয় তো এনেকৈ গোটেইখিনি যোজনাখিনি লিখি দিয়াই আছে মানে আগবাঢ়ি থাকে আচাৰ্য টোটেল মানে টিচাৰ্ছ কতখনমান হ'ব টোটাল আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে 62 আচ্ছা 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 আৰু আচাৰ্য কিবা লিখি আছে বঢ়িয়া ঠিক আছে আচ্ছা নমস্কাৰ আজি আপোনাৰ নিকেতনত আহি ইমানেই ভাল লাগিল আৰু গোটেইখিনি চালোঁ আৰু মই ভাবোঁ এই ভিডিঅ'ৰ জৰিয়তে যিখিনি দেখুৱাব বিচাৰিছোঁ ৰাইজে নিশ্চয় ভাল পাব আচ্ছা 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 বাকীখিনি লিখা হোৱা নাই এই বছৰ আমি বাকীখিনি আপডেট কৰিম এনেকৈ মানে 6ত 100% হ'ল মানে আমাৰ ফেলৰ সংখ্যা একদম নীল ফেলৰ সংখ্যা নীল মানে আচ্ছা আচ্ছা এটা বছৰত খালি এটা আমি পাইছোঁ আচৰিত কথা একদম পুৰা আমাৰ ফেলৰ সংখ্যা নীল আৰু কেতিয়াবা চাপ থাৰ্ড ডিভিজনো আমি নীল পাইছোঁ হয় থাৰ্ড ডিভিজনৰ নীল আছে হয় দুটা পজিশ্যনত আছে দুটা পজিশ্যন আছে ছাৰ আচাৰ্য নাম দুটা কৈ দিছে আৰু মই দেখুৱাইছোঁ হয় আচাৰ্যৰ ৰুম হয় আচাৰ্য আপোনাৰ ৰুম আগতৰ পৰা চেঞ্জ কৰা হ'ল না এইটোৱে থাকিল আগৰ পৰাই থাকিল আচ্ছা ৰিচেণ্ট চেঞ্জ কৰিম আচ্ছা 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 কোঠাৰীটো অলপ সৰু হৈ গৈছে হয় অহা ছেশ্যনত এইটো কোঠাৰীটো চেঞ্জ কৰিম আচ্ছা আচ্ছা ইয়াতে চিচি লাগি আছে ক'ত কি হৈ আছে আচাৰ্য ইয়াৰ পৰাই নিৰীক্ষণ কৰে আৰু প্ৰাইজবিলাক দেখুৱাইছোঁ দেই আৰু এনেকৈ মই সোমাই আহিলোঁ অংকুৰ আৰু মুকুল ক্লাছ প্ৰহ্লাদ কক্ষ আচ্ছা অংকুৰ শ্ৰেণী ক আচ্ছা নমস্কাৰ কেনেকুৱা লাগিছে নিকেতনত আহি কেনেকুৱা লাগে কোনে কোনে মা দেউতাৰ কথা নুশুনে হাত দাঙাচোন কোনে কোনে অত্যাচাৰ কৰি ভাল পোৱা হাত দাঙাচোন ঠিক আছে মই জমনি কৰিছোঁ দে হা কোনে কোনে ভালকৈ পঢ়া শুনা কৰা হাত দাঙাচোন চবে বহুত ভাল চবে হাত দাঙিছে চবে ভালকৈ পঢ়া শুনা কৰে মা দেউতাৰ কথা শুনে হয়নে নহয় মই এটা কথা জনাব বিচাৰিছোঁ ইয়াত দেখিছে ছত্ৰপতি শিৱাজী মহাৰাজ আৰু আমাৰ প্ৰধান আচাৰ্য তেখেতৰ নাম শিৱাজী কৰ্মকাৰ জাষ্ট অকণমানে পাৰ্থক্য আৰু যেনেকৈ আমাৰ ছত্ৰপতি শিৱাজী মহাৰাজৰ যুগ যুগ ধৰি নাম থাকিব তো ঠিক আমিও ভাবোঁ যে আমাৰ প্ৰধান আচাৰ্যৰ নাম এনেকৈ থাকিব জিলিকি থাকিব কাৰণ ইমান এখন মহৎ পবিত্ৰ অনুষ্ঠান ইমান দিনৰ পৰা কষ্ট কৰি গঢ়ি তুলিছে আজি সঁচাকৈ নিকেতনত আহি যিটো পৰিৱেশ পালোঁ সঁচাকৈ আচ্ছা নমস্কাৰ আচ্ছা হয় হয় আৰু মই দেখুৱাইছোঁ এখেত আছিল বিশ্বজিৎ গোস্বামী ছাৰ আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ হয় ছাৰে একচুৱেলি বহু মূল্যৱান কথাই কৈছিল কিন্তু সময়ৰ একচুৱেলি ভিডিঅ'টো বেছি দীঘলীয়া হোৱাৰ কাৰণে মই কাটিবলগীয়া হৈছে আৰু এয়া আছিল জগন্নাথ সাহা আচাৰ্য 95ৰ পৰাই লাগি আছে তো গতিকে ছাৰকো বহুত ধন্যবাদ আৰু প্ৰত্যেকৰ লগত কথা কৈ ইমানেই ভাল লাগিল আচাৰ্য সকলোকে আৰু ইয়াৰ কাৰ্যালয়খন মই দেখুৱাইছোঁ ধুনীয়াকৈ আৰু বাকী অলপ দেখুৱাব বিচাৰিছোঁ আপোনালোকে চাই থাকক আপোনালোকৰ নিজৰ সন্তানক ইয়ালৈ দিছে হয়নে কেনেকুৱা লাগিছে ভাল লাগিছে মন্ত্ৰ পাঠবিলাক কৰি থাকে হয়নে প্ৰাতঃ স্মৰণম ভজন মন্ত্ৰ হা গায়ত্ৰী মন্ত্ৰ গাই থৈ বেলাই থাকা নেকি এটা কিন্তু কমপ্লেইন আছে বহুতে কিন্তু ঘূৰি থাকে আছে বুজিছা তো তোমাৰ বাবুক লৈ আহিছা মাওক লৈ আহিছা ধুনীয়াকৈ ৰাখিবি ঠিক আছে ধুনীয়াকৈ লৈ যাবি বেছিকৈ ঘূৰি নাথাকিবি কিবা প্ৰয়োজন হয় পটককৈ ল'ব লাগিবই হয় না ল'বি আৰু আহিবি বহুত ধন্যবাদ এয়া আছিল শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন বিলাসীপাৰা আৰু এয়া আছিল অংকুৰ আৰু মুকুল শ্ৰেণী গতিকে এনেকৈ লগ পাই সঁচাকৈ বহুতে ভাল লাগিছে যিটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আচাৰ্য ইয়াতে অংকুৰ আৰু মুকুল যে কিমান বয়সলৈকে হয় 3 বছৰৰ পৰা আমি আচ্ছা আচ্ছা এতিয়া অৰুণ কিবা আৰু ক্লাছ অৰুণ শ্ৰেণী আৰম্ভ কৰিছোঁ আচ্ছা ঠিক আছে ইতিমধ্যে ফৰ্ম দিয়া হৈছে এই সপ্তাহৰ পৰা আমাৰ ভৰ্তি মানে এতিয়া শস্য সিহঁতে চাব আৰু হাতেৰে চুই চাব এইটো শস্য হয় আচ্ছা এনেকুৱা ধৰণৰ বস্তু প্ৰেক্টিকেলি বস্তু সিহঁতৰ বেছি থাকে যিহেতু এতিয়া অৰুণ নতুনকৈ ক্লাছ সোমাইছে আপোনালোকৰ যদি সন্তান থাকে 3 বছৰ বয়সৰ পৰা ইয়াতে দিব পাৰে এতিয়া খলৈ চালনি কি জাকৈ কি গোটেইখিনি বস্তু আচ্ছা 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 বীজবিলাক থৈ দিছে না কি বীজ লাগিব লাফা বেঙেনা বন্ধাকবি মেথি আৰু পাৰ্কখন দেখুৱাইছোঁ দুটা হাতী হয়নে গজৰাজ ধুনীয়াকৈ ৰৈ আছে আৰু এনেকৈ খেলা ধূলা কৰি আছে ইহঁতক একচুৱেলি খেলা ধূলাৰ মাজেদিয়ে আইঅ দুখো পাবি লাহে লাহে অলপ ধুনীয়াকৈ বনাইছে এইবিলাক বহুতেই ভাল লাগিল চাই পেলাই এইটো কেটলি হয় ইউজ কৰা যায় নেকি আচ্ছা আচ্ছা আৰু একচুৱেলি নিকেতনত আহি মই যদি লাইব্ৰেৰীখন নেদেখুৱাওঁ এইটো আধৰুৱা হৈ ৰ'ব ভিডিঅ'টো আৰু ইয়াতে এনেকুৱা লাইব্ৰেৰী ইয়াতে শ্ৰীমদ ভাগৱত গীতা ৰামায়ণ মহাভাৰত আপোনালোকক বেদ 4 বেদ
ইয়াতে যিমান আছে পুৰাণ চব পাব আমাৰ এই লাইব্ৰেৰীত গতিকে যিহেতু নিকেতন তো মই পৰিৱেশখিনি দেখুলোৱে আৰু ইয়াত চব কিতাপ বেছিভাগ ধৰ্মীয় কিতাপ আছে আনকি যিবিলাক কিতাপ অধ্যয়ন কৰি বহুতে হয়তো বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে আৰু এই কিতাপবিলাকেই ইয়াত ৰখা হৈছে আৰু নিকেতনৰ বহুখিনি ভিডিঅ' লোৱাৰ পিছত এনেকৈ আমি প্ৰধান আচাৰ্যৰ একচুৱেলি চেম্বাৰত বহিছোঁ চাহ খোৱাৰ কাৰণে আৰু আচাৰ্যই দেখুৱাইছে মানে প্ৰতিগৰাকী আচাৰ্য আছে যে প্ৰতি বছৰে দুটাকৈ প্ৰজেক্ট নিজাববীয়াকৈ বনাবলগীয়া হয় আৰু এইবিলাক দেখি মই সঁচাকৈ বহুতেই ভাল লাগিল এয়া দিছে এইটো প্ৰজেক্ট এটা আছিল বন শাকৰ গুণাগুণ নিকেতনত পালন কৰা কিছুমান উৎসৱ গণৰাজ্য দিৱস নিকেতন বাৰ্ষিক উৎসৱ সৰস্বতী পূজা ৰাখী বন্ধন স্বাধীনতা দিৱস শ্ৰীমন্ত শংকৰদেৱৰ তিথি শিক্ষক দিৱস শিল্পী দিৱস ভাৰত মাতা পূজা ৰবীন্দ্ৰ জয়ন্তী এনেকুৱা ধৰণৰ উৎসৱবিলাক পালন কৰা হয় ইয়াত আহি পাইছে জবা বাইদেউ বাইদেউ একচুৱেলি সৰু সৰু যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলৰ কাৰণে প্ৰিয় একদম হয় না বাইদেউ আপোনাক কিয় ইমান ভাল পায় নাজানো হয় নেকি বিলাসীবাদে ঘৰ ধুনীয়াকৈ চাহ বনাই আনিছে আৰু এনেকৈ চাহ মিঠাই নেমকি দিছে দেই ইমান বৰ দিছে আছে বাবুৰ নাম কৈ দিয়া শান্তনু কৰ্মকাৰ শান্তনু কোন ক্লাছত হয় নেকি শান্তনু কৰ্মকাৰ ক্লাছ 4 শান্তনুৰ সুস্বাস্থ্য আৰু মংগলময় কামনা কৰিছোঁ বা প্ৰভু ভোলেনাথৰ ওচৰত শ্ৰীচৰণত আমি সেৱা জনাইছোঁ শান্তনুৱে ভাল মানুহ হওক হয়নে আৰু আহিম ঠিক আছে শান্তনু ভালকৈ পঢ়িবা হা যিহেতু আপুনি সংস্কৃত আচাৰ্য হয় দুই এটা কথা কিবা সংস্কৃতত ক'লে ভাল লাগিব আপুনি এনে কিবা কৈ দিয়ক হয় ভাৰতৰ চবতকৈ পুৰণা যদি ভাষা এটা সংস্কৃত ভাষা কিন্তু সময়ৰ কালত কি হৈছে এতিয়া আমি লাহে 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 মানে বেলেগ ফালে प्रायः लुप्त परन्तु अस्माकम् इदानीं संस्कृत भारती द्वारा इदानीं प्रयत्नं चलति लोकभाषाया अपि अस्माकम् असमप्रदेशे इदानीं गोमिरी नाम एकः ग्रामः अस्ति तद् संस्कृतग्राम इति कथ्यते माने माने कि आमार गोमिरी अञ्चলত मिसामारी गोमिरी अञ्चলত এখন সংস্কৃত গ্ৰামেই আছে আচ্ছা আচ্ছা তাত একদম ঠেলাৱালা ৰিক্সাৱালাৰ পৰা ছাত্ৰ ছাত্ৰী মানে বুঢ়াৰ বৃদ্ধলৈকে সবাই সংস্কৃতত কথা ক'ব পাৰে কোন ঠাইত ক'ত হয় এখন গোমিৰি তেজপুৰ আচ্ছা আচ্ছা হয় আমি প্ৰযত্ন কৰি আছোঁ কিমান দূৰ ছাকচেছ হ'ম ক'ব নোৱাৰোঁ আপোনালোক যদি মাজে মাজে এনেকৈ আমালোকক যদি লুক আউট কৰে তেন্তে আমিও বৰ উৎসাহ উদ্দীপনা পাম একচুৱেলি মই ভাবা নাছিলোঁ যে এনেকুৱা এটা আজি পৰিৱেশ পাম আৰু লগতে এই সংস্কৃতত যিখিনি কথোপকথন হৈছে আজি যে গোটেইখিনি কথা সংস্কৃতত কৈছে এনেকুৱা এজন ব্যক্তি পাবলৈও টান গতিকে আমি পাইছোঁ আৰু আগন্তুক দিনত নিশ্চয় মই দেখুৱাবলৈ চেষ্টা কৰিম বহুত বহুত ধন্যবাদ থেংক ইউ আৰু এতিয়া মই গৈ থাকিম যিহেতু বহুখিনি সময় দিছে বহুখিনি সময় লছ কৰাইছে সিহঁতৰ ঠিক আছে